একখন ভাগৱতী সমাজ অসম তিতাবৰ জিলা সমিতিৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন কালিৰ পৰা অনুষ্ঠিত হৈ আছে। কালি প্ৰথম দিনৰ কাৰ্যসূচী প্ৰতিনিধি সভা হৈ গৈছে। আজি এটা কাৰ্যসূচী গুৰুত্বপূৰ্ণ কাৰ্য মুকলি ধৰ্মালোচনী সভা হৈছে আৰু কালিলৈ মহাপালনাম হ'ব। এই মহাপালনাম আমি প্ৰতি বছৰে আয়োজন কৰিছোঁ। এইবাৰ আমি মহাপালনাম এইকাৰণে বিশেষকৈ আমি গুৰুত্ব বুলি ভাবিছোঁ যে ইতিমধ্যে যিটো কৰোণা মহামাৰী হৈছে, যি কৰোণা মহামাৰীৰ ত্ৰাসত পৰি গোটেই বিশ্ব তছনছ হৈছে, তেনে অৱস্থাত আমি কৰোণা মহামাৰীৰ পৰিত্ৰাণ বিচাৰি আমি ঈশ্বৰৰ ওচৰত খাটিছোঁ আৰু কাইলৈ দিনটো আমাৰ বুঢ়া ভকতসকলে আমাৰ ৰাইজে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব। তাৰ লগে লগে বিশ্ব শান্তিৰ কাৰণে আমি সদায় আমাৰ পালনাম অনুষ্ঠিত হয়। আমি বিশ্ব শান্তিৰ কাৰণে অনুষ্ঠিত কৰিছোঁ পালনাম ভাগ। আৰু পৰহিলে আমাৰ শৰণ ভজনৰ কেম্প আছে। শৰণ ভজনৰ যোগেদি ৰাতিলৈ নিশা ভাওনা হ'ব আৰু ইয়াৰ যোগেদি আমাৰ অনুষ্ঠান ভাগ সামৰণি মাৰিম। আজি একখন ভাগৱতী সমাজ এতিয়া এনে এটা অনুষ্ঠান শংকৰ সংঘৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো ডাঙৰ বিশাল অনুষ্ঠান, আমাৰ একখন ভাগৱতী সমাজ একে অনুষ্ঠান 1973 চনত আমাৰ আচাৰ্য বাপীশ্বৰ ইলাৰাম দাস বাপে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল আৰু প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে এই অনুষ্ঠানটোৱে জনসাধাৰণৰ কল্যাণাৰ্থে আৰু জীৱৰ কল্যাণাৰ্থে, বিশ্ব শান্তিৰ অৰ্থে আৰু আমাৰ যিসকল নৱপ্ৰজন্ম আহিছে তেওঁলোকৰ আধ্যাত্মিক সাধনভাৱে আধ্যাত্মিকতা যদি আগবাঢ়ি যাব পাৰে, শৈক্ষিকভাৱে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি অনুষ্ঠানটো তেতিয়াই তৈয়াৰ কৰিছিলোঁ। আজিলৈকে বৰ্তমান চলি আছে। আমাৰ ইয়াতে ভকত আহিছে বিশ্বনাথৰ পৰা আহিছে, ভকত আহিছে মঙলদৈৰ পৰা, ভকত আহিছে তেজপুৰৰ পৰা, ভকত আহিছে বিজনীৰ পৰা আৰু আমাৰ স্থানীয় যিহেতু 33খন আমাৰ শাখা আছে আমাৰ জিলাৰ অন্তৰ্গত, 33খন ভকত বৈষ্ণৱ আহি আছে কালিৰ পৰা আৰু কালিলৈ পৰহিলৈকে কিন্তু ভকতৰ সোঁত বহি থাকিব।